পেলাই থৈ গৈছে 6 মাহ হ'ল, এতিয়ালৈকে হোৱাই নাই। আমাৰ বহুত কাম অসুবিধা হৈ আছে ল'ৰা ছোৱালীক লৈ। ৰাইজক কৈ আছে আপুনি যে কিয় নকয় এইবিলাক। মইতো জনাই আছোঁ, ঠিকাদাৰক জনাই আছোঁ, অফিচত গৈ জনাই থৈ আহোঁ। অফিচত হ'ব আপুনি চিন্তা নকৰিব, এতিয়ালৈকে হোৱাই নাই। অসুবিধা হৈ আছে, বস্তু বাহিনী ৰাখিব পৰা নাই, এই খানা বনাব নোৱাৰোঁ এতিয়ালৈকে। খানা আহিছে খিচিৰি, এতিয়া খোৱা নাই, কেনেকৈ বনাম, ক'ত বনাম। ধৰি লওক প্ৰায় আজি আৰম্ভণিৰ পৰা 1.5 বছৰমান হ'ল, আজিলৈকে আমাৰ অংগনবাদী কেন্দ্ৰখন ক্লিয়াৰ নহ'ল। তথাপিও আমাৰ আগত যিটো অংগনবাদী কেন্দ্ৰ আছিলে সেইখনৰ পৰা ধৰি লওক এইটো নতুনকৈ যিটো দিছে, আগতোত মানে ল'ৰা ছোৱালী পঢ়াব নোৱাৰে বুলি আমি এটা মডেল কৰিছিলোঁ। মডেলখন দিয়াৰ পিছত 1.5 বছৰ পাৰ হৈ গ'ল, আজিলৈ কমপ্লিট হোৱা নাই বস্তুটো। আমাৰ সন্দেহ হৈছে এইখনৰ টকা খালে নেকি উঠাই। আমাৰ ৰাইজৰো সন্দেহ এইটো, আমাৰো সন্দেহ তেনেকুৱাই লাগি আছে। ঠিকাটো লাভ কৰিছিলে আমি গম পোৱাৰ মাজত ৰাজেন বৰঠাকুৰ বুলি কয়, সুৰেন বৰঠাকুৰ বুলি কয়। আজিলৈকে মই দেখা নাই তাক। মই ধৰি লওক আজি নিৰ্বাচিত হোৱাত বেছি দিন হোৱা নাই, 6 মাহমান হ'ল। আগত মই তেওঁলোকক লগ পোৱা নাই। মই যেতিয়া নিৰ্বাচন জিকাৰ পিছত তেতিয়া মই গম পালোঁ এইখনৰ ঠিকাদাৰ হয় সুৰেন বৰঠাকুৰ। তেখেতে কামখন লৈছিলে। মই এটা অনুৰোধ জনাম, স্থানীয় যিটো আমাৰ বিধায়ক কলিবৰ সমষ্টিৰ কেশৱ মহন্ত ডাঙৰীয়া, এতিয়া তথাপিও সি মন্ত্ৰীত, আমি তেখেতক ক'ব বিচাৰোঁ অতি সোনকালে কিবা এটা কৰি হ'লেও আমাৰ যিটো 2 নং বৰুৱানত কেন্দ্ৰখন দিছে মডেলিং, এইটো কমপ্লিট হ'ব লাগে। আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ বহুত দিগদাৰ হৈ আছে।